আমাৰ মাজৰ সমন্বয় আমাৰ মাজৰ পৰা ভূমিৰ অধিকাৰ আমাৰ মাজৰ যেনে ধৰণৰ বিভেচাৰ বিয়পাই আছে এই অকল সন্দেহযুক্ত নাগৰিকে এই নাগৰিকসমূহক কিন্তু পুলিয়ে পোখাই উৎখাত কৰাৰ এইটোৱে হ'ল উচিত সময় আৰু এতিয়া নহ'লে কেতিয়াও নহয় যে আগতে আমি কৈছিলোঁ তেজ দিওঁ তেল নিদিওঁ এতিয়া আমাৰ শ্লোগান তেজ দিওঁ তেল নিদিওঁ আমি তেজো নিদিওঁ আমি মাটিও নিদিওঁ লখিমপুৰৰ বিভিন্ন স্থানত এতিয়াও বহু বাংলাদেশীয়ে অবৈধ বাংলাদেশীয়ে এতিয়াও ভূমি বেদখল কৰি আছে আৰু সেই ভূমি যাতে অতি শীঘ্ৰেই বেদখলমুক্ত কৰে আৰু তাৰ বাবে লখিমপুৰ জিলাৰ বীৰলাচি থানাৰ অসমে লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত ইতিমধ্যে স্মাৰক পত্ৰ দাখিল কৰিছে আৰু তেখেতলোকৰ সৈতে আমি পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম। প্ৰথম কথা হ'ল অসম চৰকাৰে অবৈধ বাংলাদেশী মুক্ত সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰা কাৰ্যক আমি বীৰলাচি থানা অসমে আদৰণি জনাইছোঁ আৰু দ্বিতীয় কথা হ'ল শেহতীয়াকৈ লখিমপুৰত এনেকুৱা ন তথ্য উন্মোচন হৈছে যে লখিমপুৰৰ গ্ৰাম্যাঞ্চলসমূহ লখিমপুৰৰ VGR PGR আৰু জলাশয়সমূহ ইতিমধ্যে বাংলাদেশীৰ কবললৈ গুচি গৈছে আৰু এই বাংলাদেশী কবলৰ পৰা মুক্ত কৰিবৰ বাবে আজি আমি বীৰলাচি থানা অসমৰ লখিমপুৰ জিলা সমিতিৰ সমূহ সৈনিক একেলগে জিলা আয়ুক্ত ডাঙৰীয়াক এখন স্মাৰক পত্ৰ দিছোঁ এটা নিৰ্ধাৰিত সময় আমি নিৰ্ধাৰণ কৰি দিছোঁ এসপ্তাহৰ ভিতৰত যদি এই অবৈধ বাংলাদেশীয়ে আমাৰ ভূমিসমূহ যেনেদৰে দখল কৰি আমাৰ মাজৰ সমন্বয় আমাৰ মাজৰ পৰা ভূমিৰ অধিকাৰ আমাৰ মাজৰ যেনে ধৰণৰ বিভেচাৰ বিয়পাই আছে এই অকল সন্দেহযুক্ত নাগৰিকে এই নাগৰিকসমূহক কিন্তু পুলিয়ে পোখাই উৎখাত কৰাৰ এইটোৱে হ'ল উচিত সময় আৰু এতিয়া নহ'লে কেতিয়াও নহয় এটা কথা আপোনালোকে মন কৰিব যে আগতে আমি কৈছিলোঁ তেজ দিওঁ তেল নিদিওঁ এতিয়া আমাৰ শ্লোগান তেজ দিওঁ তেল নিদিওঁ আমি তেজো নিদিওঁ আমি মাটিও নিদিওঁ একাংশ এতিয়া শেহতীয়াভাৱে আমাক ব্লেকমেইল কৰি আছে যে আমি যদি চেঞ্চাৰ্ছত লোকপিয়লত আমাৰ অসমীয়া ভাষাটো নিলিখোঁ তেতিয়াহ'লে অসমীয়া ভাষাটো আমাৰ সংখ্যালঘু ভাষাত পৰিণত হ'ব এই ধৰণৰ ভয় ভাবুকিৰে অসমীয়া জাতীয় সত্তাক কিন্তু আঁচোৰ লগাব নোৱাৰে সেই কথা এইসকল আমাৰ জাতিদ্ৰোহী এইসকল আমাৰ জাতিটোৰ কাৰণে সৰ্বকালৰ ক্ষতিকাৰক এইসকল কিন্তু মানুহে বুজি পোৱাটো উচিত আমি বীৰলাচি থানা অসমে সন্মুখৰ পৰা নেতৃত্ব লৈ এই অবৈধ বিদেশীমুক্ত এখন অসম গঢ়াৰ আমি যি সপোন দেখিছোঁ এই সপোন বাস্তৱায়িত হ'বই লাগিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ কেৱল মাত্ৰ খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মৰা কাৰ্যৰ পৰা যাতে বিৰত থাকে প্ৰকৃতাৰ্থত লখিমপুৰৰ যিসমূহ অবৈধভাৱে বেদখল কৰি হাজাৰ হাজাৰ বিঘা মাটি ভূমি অবৈধ বেদখলকাৰী কবলত আছে সেইসকল অতি শীঘ্ৰে বেদখলমুক্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ অন্যথা কিন্তু এখন যুদ্ধ হ'ব সংগ্ৰাম হ'ব সেই সংগ্ৰামৰ নেতৃত্ব বীৰলাচি থানা অসমে ল'ব আৰু খিলঞ্জীয়া ৰাইজে ল'ব যে সিদিনাখনি এটা তথ্য আমি পালোঁ যে কদম ৰাজ্যৰ চক্ৰত 3000 বিঘা মাটি অবৈধ বাংলাদেশীয়ে দখল কৰি আছে বান্ত বঙালীৰ পৰা আৰম্ভ কৰি লখিমপুৰৰ আশে পাশে উত্তৰ লখিমপুৰ চহৰৰ আশে পাশে বিভিন্ন স্থানত তেওঁলোকে দখল কৰি তেওঁলোকে সাম্ৰাজ্য গঢ়িছে আমাৰ দাবীটো হ'ল অসমৰ মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ জৰিয়তে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ যে তাৎক্ষণিকভাৱে লখিমপুৰৰ যিবিলাক চৰকাৰী ভূমি VGR হওক PGR হওক অবৈধ বাংলাদেশে দখল কৰি আছে তাৎক্ষণিকভাৱে কাৰ্য চলাব লাগে নিশ্চয়কৈ আমি যিসকল অনাদিকালৰ পৰা ইয়াতে বসবাস কৰি যিসকল ভূমিপুত্ৰই আছিল সেইসকলক আগতীয়াকৈ আমি পট্টা প্ৰদান কৰাটো আমি কামনা কৰোঁ যিসকল আমি বীৰলাচি থানা অসমে সেইটো পোষকতা কৰোঁ যে চৰকাৰখনে যে ভূমি পট্টাটো আগতীয়াকৈ দিয়ক যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ আৰু ইয়াৰ লগে লগে আমি যি চৰকাৰখনে আজি শেহতীয়াভাৱে যি উচ্ছেদ কাৰ্য চলাইছে বীৰলাচি থানা অসমে আমি পূৰ্ণ সমৰ্থন জনাইছোঁ কিন্তু সমৰ্থনটো এই ক্ষেত্ৰতহে জনাইছোঁ যে খেনুক দেখি তেওঁলোকে উচ্ছেদ কৰিব খেনুক দেখি উচ্ছেদ নকৰিব এইটো নহয় যিসকল অবৈধভাৱে দখল কৰি আছে চৰকাৰী ভূমি সেইসকলক উচ্ছেদ কৰাটো আমি পোষকতা কৰোঁ।